যদি আজি ডেটত কোনোবা এজন মানুহে ফুড ব্লগিং ষ্টাৰ্ট কৰিব বিচাৰে কেইটামান টিপছ এণ্ড ট্ৰিক্স আপুনি দিব পাৰিব নেকি যাতে ষ্টাৰ্ট কৰাৰ আগতে এইকেইটা অলপ প্ৰিপেয়াৰ কৰি লয় নিজকে? চাওক, আমি যেতিয়া বনাইছিলোঁ, মানে মই যেতিয়া বনাইছিলোঁ তেতিয়াতো ইমানো মোৰ নলেজ নাছিলে। মই এই বস্তুবিলাক চাই শিকি ক'লোঁ, বা এতিয়াও মোৰ নলেজ নাই বেছি। কাৰণ এতিয়া মই যদি কিবা এটা বস্তু নতুন বস্তু ট্ৰাই কৰোঁ, সেইটোৰ বিষয়ে অলপ পঢ়ি চালোঁ, বা সেইটো বস্তু কি হয়, কেনেকৈ বনাই সেইটো জানিও। মানে ভিডিঅ'ত নেদেখালেও মই চেফক সোধোঁ যে কি হয় এইটো। মোৰ মাজতে জানি লওক কালচাৰবিলাক, ফুড কালচাৰৰ ওপৰত ভিডিঅ' বনাব বহুত এতিয়াও স্ক'প আছে। আমিও বনোৱা নাই, বহুত টান হয়, বাট এটা নতুন ছেগমেণ্ট হৈ যায় ফুড কালচাৰ গোটেই কালচাৰ মানে ডকুমেণ্টেশ্যন টাইপত কোনে কি হেৰি কৰি আছে, এইটো নতুন ৱেট কেনেকৈ আনিব পাৰি। এতিয়াতো টিকটকো আহি আছে। তো এইটোতো ভাল প্লেটফৰ্ম দেই, মানে ভাইৰেল হ'বৰ কাৰণে। কিন্তু বেছিভাগ দেখিছোঁ তাতে বেলেগে চলি যায় কাৰোবাৰ। সেইটো আৰু ইজি প্লেটফৰ্ম হৈ যায় চবৰে কাৰণে, ভিউজৰ কাৰণে। কিন্তু চব প্লেটফৰ্মৰ ভাল গুণো থাকে। তো যদি এজ এ ক্ৰিয়েটৰ হিচাপে সেইটো বস্তুটো ফ'কাছ কৰিলে হয়তো তাতেও কোনোবা ভাইৰেল হৈ যাব পাৰে। মোৰ মতে এতিয়া অলপ নলেজ লৈ ল'ব লাগে। মোকো লাগে, মই চেষ্টা কৰি আছোঁ যিমানখিনি জানিবৰ কাৰণে। নলেজৰ ওপৰত ভিডিঅ'টো বনাব লাগে, হেল্থৰ ওপৰত ভিডিঅ' বনাব পাৰে, কি ফুডে কি কাম কৰে। বহুত ভাষ্ট এটা হেৰি আছে অসমত, স্পেচিয়েলি অসমত নাই নহয় এনেকুৱা ভিডিঅ'। চবে ৰেষ্টুৰেণ্টবিলাকে দেখাই আছে মোৰ দৰে, মানে মই ৰেষ্টুৰেণ্টবিলাক দেখাই থাকোঁ। আমি ইচ্ছা কৰিলে হেল্থৰ ওপৰত বনাব পাৰোঁ, যে কোনটো ফুডে কি কৰে, কি হেৰি নকৰে। তো বাট কিন্তু তাত ক'ৰবাত নহ'লে ক'ৰবাত অলপমান ভিউজ বা ৰিচৰ অলপমান ক্ষেত্ৰত অলপ ডাউনফল এটা আহিছে। ভিউজটো মেটাৰ কৰে, আপুনি কি কণ্টেণ্ট দি আছে মানুহে সেই ভিডিঅ'টো চাব খুজি আছে নে নাই। মানুহেতো সেই ভিডিঅ'টোত, কাৰণ এটা ইনষ্টাগ্ৰাম ৰীল ধৰি লওক 1 মিনিটৰ ভিতৰত হয়, বেছিভাগ 40 ছেকেণ্ড 35 ছেকেণ্ড। তাৰ ভিতৰত 5 ছেকেণ্ড, প্ৰথম 5 ছেকেণ্ডটো যেতিয়া আমি স্ক্ৰল কৰি আছোঁ, সেই 5 ছেকেণ্ডটো চাইছেনে নাই মানুহে, সেইটো যদি এংগেজ কৰিব পাৰে চব ভিডিঅ' চলি যাব। মেইন বস্তু ভিউজটো সেইটোৱে মেটাৰ কৰে, চলি যায়। আপুনি নিজৰ ডাটাবিলাক এনালাইচিছ কৰে নেকি যেতিয়া ভিডিঅ'জবিলাক ৰিলিজ কৰে? সেইটোতো চবেই চাই, আমিতো ডেইলি চাওঁ, মানে কোনটো ভিডিঅ' কেনেকৈ চলিছে, ক'ত কি ভুল হ'ল। এটা ভিডিঅ'ত মই এক্সপেক্ট কৰি আছোঁ ইমান ভিউজ, যদি ভিউজ কমি গৈছে, মোৰ কোনখিনিত ভুল হ'ল, মোৰ প্ৰথমখিনিত ভুল হ'ল নে মাজত কিবা এটা বৰিং হৈ গ'ল। কাৰণ মানুহৰ চাইক'লজিটো সেনেকুৱা হয়, অডিয়েঞ্চৰ। মানুহে প্ৰথমখিনি ভাল পাবই লাগিব, তেতিয়াই ভিডিঅ'টো চাব লাষ্টলৈকে। প্ৰথমখিনি যদি বৰিং, কিয় চাব ভিডিঅ'টো? সেইবিলাকতো ডেইলি বেচিছত কৰা যায়। ডেইলি বেচিছত আপোনাৰ হেৰি কৰা যায়। সেইবিলাক বেলেগ ধৰণৰ আৰু ধৰক টেকনিকেলি কিবা ধৰণৰ বস্তু আৰু চাব লাগে যে ভাল কেমেৰা এটা লাগে বা ভাল লাগিবই, কোৱালিটি ভাল লাগিবই। কেমেৰাটো বাৰু অ'কে, কিন্তু চাউণ্ডটো বহুত ইম্পৰ্টেণ্ট হয় ভিডিঅ' এটাৰ। কাৰণ মানুহে চোৱাটোতো চাই, আজিকালি কেমেৰাটো চবতে ভাল পায়। ফোন এটাতো HD 4K কোৱালিটি থাকে, কিন্তু যিটো চাউণ্ড মানুহ শুনি আছে সেই কোৱালিটিত কিমান কোৱালিটি আছে চাউণ্ডটো, সেইটো ইম্পৰ্টেণ্ট হয়। মানে ধৰক এটা কথাটো ক'লোঁ, মই আজি এটা ফুড ব্লগিং চেনেল ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। মোৰ হিচাপত কেমেৰা লোৱাটো বেছি বেটাৰ হ'ব নে আইফোন এটা লোৱাটো? আইফোন বা আজিকালি ইমান ভাল এণ্ড্ৰইড ফোন আছে, আইফোনৰ এটা গুড কোৱালিটি মাইক এটা ভাল কোৱালিটি মাইক কণ্টেণ্ট ক্ৰিয়েশ্যন। অ'কে, এণ্ড দেন কিবা এটা পাৰ্টিকুলাৰ ফৰ্মেট ফ'ল' কৰিব লাগে নেকি, নে জাষ্ট ৰেণ্ডমলি নিজৰ ষ্টাইল এটা বনাই কিনে? নিজৰ ষ্টাইল আজিকালি বহুত ইম্পৰ্টেণ্ট, কাৰণ মানুহে মনত ৰাখিব লাগিব। আজি আপুনি যদি ভিডিঅ' এটা দি আছে, আপোনাক কি হিচাপত মনত ৰাখিব? আজিকালি চাব, আপুনি মনত ৰাখিবৰ কাৰণে কিছুমান মানে মানুহবিলাকে বেলেগ বস্তু ফ'ল' কৰে। কিছুমানে চিগনেচাৰ কিছুমান বস্তু ৰাখে ভিডিঅ'বিলাকত, যে এই মানুহজনৰ ভিডিঅ'টোত এইখিনি বস্তু আহিবই। যেনে মই এক্সাম্পল, দীপক মাহাতো বুলি এজন ইনফ্লুৱেঞ্চাৰ আছে, বাহিৰৰ হয়। তেখেতৰ একো নাই, জাষ্ট দিনত খানা চানা বনাই খুৱায়, ৰিল বনায় আৰু ৰাতিপুৱা টোপনিৰ পৰা উঠি পেলাই ধুনীয়াকৈ খানা এটা বনায়, তাতে কিবা কিবি থাকে আৰু। ইউপিৰ মানুহ একদম মজা গান গাই দি থাকে। তেখেতৰ চিগনেচাৰ কি? এইটো এটা দিব, তাৰপিছত ট্ৰেইন এখন যাব বিল্ডিংটোৰ কাষেৰে, চাদা খোলা মাৰি ল'ব। মই জাষ্ট এক্সাম্পল দিছোঁ যে এইটো এটা সেই হয় যে তেখেত আমি ভিডিঅ'টো চালে মনত ৰাখিব, সেইটো আৰু এটা ভিডিঅ' বনাইছিল, হয় নে নহয়? সেই বস্তুটো মানে অলপ নিজৰ ইউনিক কিবা এটা কৰিব পাৰিলে ভাল হয় আৰু যেনেকৈ পাৰি আৰু এটা কৰি থাকিলে আহি যাব বাৰু। 20 লাখ আৰু 50 লাখ মানে আপুনি যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰে, ৰেষ্টুৰেণ্ট হওক, মই ফুড ছেক্টৰত যদি সোমাব বিচাৰোঁ,